নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটা বহুত শক্তিশালী উপায়ৰ বিষয়ে। এই উপায়টো বহুত সহজ হয় আৰু এই উপায়টো সকলোৱে কৰিব পাৰিব। সম্পূৰ্ণ ঘৰুৱা উপায় হয়। যদি আপোনাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিবা এটা সমস্যা হৈ আছে তথা পৰিয়ালৰ যিকোনো এজন সদস্যৰ সৈতে আপোনাৰ কিবা সমস্যা হৈ আছে, স্বামী স্ত্ৰীৰ মাজত কিবা সমস্যা হৈ আছে, তেতিয়া এই উপায়বোৰ আপুনি কৰিব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। সকলোতকৈ প্ৰথম উপায়টো হ'ল, এই উপায়টো কৰিব লাগিলে স্বামী স্ত্ৰী দুয়োজনে একেখন বিচনাতে শোৱাৰ প্ৰয়োজন হয়। পতিপত্নীয়ে যদি এটা বেডৰুম ব্যৱহাৰ কৰে তেতিয়া এই উপায়টো কৰিব পাৰিব। স্বামী স্ত্ৰী দুয়োজনে বেলেগ বেলেগ বেডৰুমত শুৱে তেতিয়া এই প্ৰথম উপায়টো তেওঁলোকে কৰিব নোৱাৰিব। এই উপায়টো কৰাৰ বাবে স্বামী স্ত্ৰী দুয়োজনে একেখন বিচনাতে শোৱাৰ প্ৰয়োজন হয় আৰু দুয়োজনৰ ভিতৰত যিকোনো এজনৰ হ'লেও তেওঁৰ প্ৰতি প্ৰেম থকাটো প্ৰয়োজন। ইয়াতে কেনেকুৱা হয়, যিখন বিচনাত স্বামী স্ত্ৰী দুয়োজনে শুৱে সেই বিচনাখনৰ তলত খালী ঠাই থাকিব লাগিব, অৰ্থাৎ স্পেচ থাকিব লাগিব, অৰ্থাৎ সেই বিচনাখনৰ তলেৰে বতাহ অহা যোৱা কৰিব লাগিব। যদি বিচনাখনৰ তলত খালী ঠাই নাই, গেপ নাই, তেনেহ'লে বিচনাখন অলপ ওখ কৰি দিব লাগিব। কমচে কম 2-3 ইঞ্চি বিচনাখন ওখ কৰি দিব লাগিব। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, মাটিৰ এটা পাত্ৰ ল'ব লাগিব, মাটিৰে বনোৱা পাত্ৰ, আৰু সেই মাটিৰ পাত্ৰটোৰ ওপৰত 6টা কৰ্পূৰৰ টুকুৰা ৰাখি দিব। সৰু সৰু টুকুৰা কৰ্পূৰ পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানত পাব। তাৰপিছত মাটিৰ পাত্ৰটো কৰ্পূৰৰ সৈতে লৈ বিচনাখনৰ তলত ৰাখি দিব, একেবাৰে মাজৰ অংশত। এইটো আপুনি ৰাখিব শুক্ৰবাৰৰ দিনা ৰাতি। এই কৰ্পূৰখিনি আপুনি 15 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব। যিমান বেছি এই উপায়টো কৰিব, আপোনাৰ বাবে এটা ভাল ৰিজাল্ট আহিব। এটা কথাৰ ওপৰত মাত্ৰ গুৰুত্ব দিব, আপোনাৰ বিচনাখনৰ ভিতৰত যাতে কোনো ভগৱানৰ কিতাপ নাথাকে, নাইবা যিকোনো ধাতুৰে বনোৱা বস্তু যাতে নাথাকে। ধাতুৰে বনোৱা যিকোনো বস্তু নাৰাখিব। এনেকৈ আপুনি কৰিব উপায়টো। 15 দিনৰ মূৰে মূৰে কৰ্পূৰখিনি চেঞ্জ কৰি থাকিব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম বাঢ়ি যাব, কাজিয়া পেচালৰ পৰিমাণটো কমি যাব। দ্বিতীয় উপায়, এই উপায়টো প্ৰত্যেক পূৰ্ণিমাতে কৰিব পাৰিব। আপুনি কি কৰিব, সাবুদানাৰ ক্ষীৰ বনাব আৰু সেই ক্ষীৰখিনি ঘৰৰ বাহিৰত চন্দ্ৰৰ পোহৰ পৰাকৈ ৰাখি দিব। কেনেকৈ ৰাখিব, যিকোনো এটা পাত্ৰ ল'ব, মাটিৰ পাত্ৰ হ'লে সকলোতকৈ বেছি ভাল হয়, আৰু সেই পাত্ৰটো এখন কাপোৰেৰে ঢাকি ৰাখিব যাতে ক্ষীৰখিনিত একো ধূলি বালি নপৰে। তাৰপিছত সেই পাত্ৰটো লৈ গৈ বেলকনি নাইবা ছাদৰ ওপৰত ৰাখিব যাতে পাত্ৰটোৰ ওপৰত চন্দ্ৰৰ পোহৰ ধুনীয়াকৈ পৰে। তাৰপিছত এইখিনি স্বামী স্ত্ৰী দুয়োজনে খাব। ক্ষীৰখিনি পূৰ্ণিমাৰ পিছদিনাখনেও খাব পাৰে, কিন্তু ক্ষীৰখিনি যদি লগে লগে খোৱা হয়, অৰ্থাৎ পূৰ্ণিমাৰ দিনটোতে যদি ক্ষীৰখিনি খোৱা হয়, তেনেহ'লে ইয়াৰ ৰিজাল্টটো অতি সোনকালে পোৱা যাব। অৰ্থাৎ চন্দ্ৰৰ পোহৰটো ক্ষীৰখিনিত পৰিছে আৰু আপুনি ক্ষীৰখিনি খাই দিলে, তেতিয়া ইয়াৰ ফল অতি সোনকালে পোৱা যায়। যদি লগে লগে খোৱাত অসুবিধা হয়, তেনেহ'লে ফ্ৰিজত ৰাখি দিব আৰু পিছদিনাখন খাব পাৰিব। ঘৰৰ প্ৰতিজন সদস্যই যদি এই ক্ষীৰখিনি খাব পাৰে, তেনেহ'লে সকলোৰে বাবে বহুত শুভ হ'ব। তাৰপিছত আপুনি দেখিব যে লাহে লাহে সকলোৰে মনত থকা বেয়া ভাৱবোৰ আঁতৰি যাব, খংবোৰ কমি যাব আৰু মৰম ভালপোৱা বৃদ্ধি হ'ব। এতিয়া ক'ম তৃতীয় উপায়টোৰ বিষয়ে। যদি আপোনাৰ পত্নী নাইবা স্বামী এক্সট্ৰা মেৰিটেল এফেয়াৰ চলি আছে, তেতিয়া এই উপায়টোৱে বহুত ভালদৰে কাম কৰে। আপুনি কি কৰিব, আপোনাৰ বেডৰুমত প্ৰতিদিনে সূৰ্য অস্ত হোৱাৰ পিছত কৰ্পূৰ জ্বলাই দিব। এটা পাত্ৰত কেইটামান কৰ্পূৰ ল'ব, আপোনাৰ মতে ল'ব 3-4টা যি লয়। সেই কৰ্পূৰখিনি জ্বলাই গোটেই ৰুমটোতে ধোঁৱা কৰি দিয়ক।
এইটো অকল বেডৰুমৰ কাৰণে কৈছোঁ। যদি আপুনি ঘৰৰ বেলেগ কেইটা ৰুমতো জ্বলাব বিচাৰে তেতিয়া আৰু নতুনকৈ কৰ্পূৰ ল'ব লাগিব। ইয়াৰ উপৰিও আপোনাৰ বেডৰুমত প্ৰতিদিনে শংখ বজাব। প্ৰতিদিনে শংখ বজাব লাগে সূৰ্য অস্ত হোৱাৰ পিছত। ইয়াৰ দ্বাৰাও বহুত পজিটিভ এনাৰ্জি আপোনাৰ লাইফত আহি যাব। এবাৰ এইটো উপায় কৰি চাওক, তাৰপিছত দেখিব আপোনাৰ লাইফত কি পৰিৱৰ্তন হয়। এতিয়া কম 4 নম্বৰ উপায়টো। যদি আপোনাৰ জীৱনত টকা পইচা ভালদৰে উপাৰ্জন কৰিব পৰা নাই, উপাৰ্জন হ'লেও টকা পইচা জমা ৰাখিব নোৱাৰে, অদৰকাৰীভাৱে বহুত খৰচ হৈ যায়, খৰচ নকৰোঁ বুলি ভাবিলেও অদৰকাৰীভাৱে বহুত খৰচ হৈ যায়, এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব? এই উপায়টো আপুনি 11 দিন একেৰাহে কৰিব লাগিব। এটা কইন্স ল'ব, 1 টকীয়া কইন্স, 2 টকীয়া কইন্স, 5 টকীয়া কইন্স, যিকোনো এটা কইন্স ল'ব পাৰিব। এটা পাত্ৰ ল'ব, সেই পাত্ৰটোত কইন্সটোত ৰাখি দিব। সেই কইন্সটোৰ ওপৰত 3টা কৰ্পূৰ ৰাখি দিব। তাৰপিছত ক'ব যে আমাৰ ঘৰত যি টকা পইচা আহি আছে, সেই টকা পইচাবোৰ আমি জমা ৰাখিব পাৰিছোঁ, টকা পইচাবোৰ ভাল কামত ব্যৱহাৰ কৰি আছোঁ, এনেকৈ আপুনি প্ৰেজেণ্ট টেন্সত ক'ব। তাৰপিছত কৰ্পূৰখিনি জ্বলাই দিব। কৰ্পূৰখিনি জ্বলাই দিয়াৰ পিছত যিখিনি ছাই ৰৈ যাব, সেই ছাইখিনি মাটিত পেলাই দিব আৰু কইন্সটো আপুনি জমা কৰি ৰাখিব। এনেকৈ আপুনি প্ৰতিদিনে কৰিব লাগিব। আপুনি ইচ্ছা কৰিলে কইন্সকেইটা ভালদৰে ধুই চাফা কৰি ৰাখিব পাৰে। 11 দিন সম্পূৰ্ণ হোৱাৰ পিছত আপুনি যিকোনো নদী নাইবা পুখুৰীৰ ওচৰলৈ যাব, আপোনাৰ ইচ্ছাবোৰ ক'ব আৰু পিছফালে কইন্সকেইটা নদীত দলিয়াই দিব, নাইবা আপুনি এই কইন্সকেইটা যিকোনো মন্দিৰৰ দান পাত্ৰত ৰাখি আহিব পাৰে। মাত্ৰ এইখিনিয়ে কৰিব লাগে। এই উপায়টো 11 দিন কৰাৰ পিছত আপুনি বন্ধ কৰি দিব। আৰু যদি আপোনাৰ কেতিয়াবা এনেকুৱাকৈ অদৰকাৰীভাৱে খৰচ হয়, তেতিয়া আপুনি আকৌ এই উপায়টো কৰিব পাৰিব। এতিয়া আহক 5 নম্বৰ উপায়টোৰ বিষয়ে জানি লওঁ। যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, বিনা কাৰণতে ঘৰৰ কাজিয়া পেচাল হৈ যায়, তেতিয়া আপুনি এই উপায়টো নিশ্চয় কৰিব। এই উপায়টো আপুনি 11 দিন কৰিব লাগিব। বহুত চমৎকাৰী উপায় হয়। এই উপায়টোৰ ভালদৰে কাম কৰিব। এই উপায়টো আপুনি যিকোনো এটা দিনৰ পৰা আৰম্ভ কৰিব পাৰিব। উপায়টো ৰাতি কৰিব। এটা পাত্ৰত পানী ল'ব। সেই পানীখিনিত অলপ গোলাপ জল মিহলি কৰি দিব। গোলাপ জল নাথাকিলে গংগা জলো আপুনি দিব পাৰে। আৰু সেইখিনিৰে লগত অলপ কৰ্পূৰো দিব। এইখিনি বস্তু গোটেই ৰাতিটো ঘৰৰ যিকোনো এটা ঠাইত ৰাখি দিব। পিছদিনা ৰাতিপুৱা উঠি সেই পাত্ৰটো ল'ব আৰু মুখ্য দুৱাৰৰ বাহিৰলৈ ওলাই যাব। মুখ্য দুৱাৰৰ বাহিৰত গৈ পাত্ৰটোৰ পৰা অলপ পানী লৈ পিছফালে হাতেৰে ছটিয়াই দিব, অৰ্থাৎ ঘৰৰ ফালে ছটিয়াই দিব। এবাৰ আপোনাৰ সোঁফালে ছটিয়াই দিব, এবাৰ আপোনাৰ বাওঁফালে ছটিয়াই দিব আৰু এবাৰ আপোনাৰ সন্মুখৰ ফালে ছটিয়াই দিব। বাকী ৰৈ যোৱা পানীখিনি ঘৰৰ ফুলৰ টাবত দিব। এনেকৈ আপুনি প্ৰতিদিনে কৰিব আৰু পানীখিনি ছটিয়াই থকা সময়ত এটা মন্ত্ৰ কৈ থাকিব, ওম ক্লিং কৃষ্ণাই নম। মন্ত্ৰটো আকৌ এবাৰ কৈছোঁ, ওম ক্লিং কৃষ্ণাই নম। আপুনি এইখিনি ৰাতিপুৱা গা ধুই উঠি কৰিব। গা নোধোৱাকৈ কৰিব পাৰে, কিন্তু গা ধুই কৰিলে বেছি ৰিজাল্টটো ভাল হয়। প্ৰিয় দৰ্শক, আপুনি এবাৰ এই উপায়কেইটা কৰি চাব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।